ৰাতিপুৱাৰ আৰু নামঘৰৰ কামখিনি কৰি মেলি ঘৰলৈ গ'লোঁ। ঘৰত গৈ ফ্ৰেছ হ'লোঁ, হৈ এতিয়া নামঘৰলৈ আহিছোঁ। আহি গোসাঁই ঘৰ পালোঁহি আৰু এতিয়া আমাৰ গোপিনীসকলে নাম গাম। প্ৰথমতে আহি চাকি বন্তি জ্বলালোঁ আৰু এতিয়া গোপিনীসকল নামত বহিছোঁ। নাম এতিয়া 3 ভাগ গাম, তাৰপিছত খোল প্ৰসংগ কৰিব। আমাৰ এতিয়া নাম সামৰিলে, এতিয়া চবেই চাহ একাপ খাই লওঁ। চাহৰ এয়া যোগাৰ কৰিছে, সকলোৱে চাহ খালোঁ আৰু ইফালে ৰাইজৰ খোল প্ৰসংগ আৰম্ভ হ'ল। খোল প্ৰসংগ কৰা হোৱাৰ পাছত এতিয়া সকলো গোপিনীয়ে আমাৰ এতিয়া ৰাইজৰ ওচৰত সেৱা ল'লোঁ আৰু ৰাইজে আশীৰ্বাদ দিলে। সেৱা কৰি মেলি আৰু সকলোৱে বহি এতিয়া প্ৰসাদ বিতৰণ কৰিলে। সকলোৱে প্ৰসাদ এতিয়া খাইছোঁ। প্ৰসাদ খাই বৈ আকৌ ভোগৰ যোগাৰ কৰা হৈছে। এতিয়া ভোগ বিতৰণ কৰিবলৈ যোগাৰ কৰিছে। ভোগ বিতৰণ কৰিলে আমি চবেই ভোগ খালোঁ। ভোগ খাই মেলি আৰু আমাৰ মেইন গোপিনীকেইগৰাকী কোনেও আমি ঘৰলৈ যোৱা নাই আৰু এতিয়া বাচন বৰ্তন ধোৱা, নামঘৰ মচা, গোটেই চাফা চিকুণ কৰি মেলি বস্তু বাহনি সুমুৱাই থৈহে যাম। আমি এই নামঘৰৰ কামত কোনো বাহিৰৰ মানুহ আমি নলগাওঁ। এতিয়া চব কাম বন কৰা হৈ গ'ল আৰু এতিয়া আমি গোপিনীসকলে সকলোৱে সমূহীয়াকৈ সেৱা প্ৰাৰ্থনা কৰি আৰু এতিয়া ঘৰা-ঘৰি যাবলৈ ওলাইছোঁ। আৰু এনেকেই ভাদ মাহৰ কীৰ্তন ভাগ সিংহাসনৰ ওচৰতে আগবঢ়াই থ'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই, কেনে পালে জনাব।